Hi everyone, welcome to Uttirno. আজি আমি সমান্তৰাল প্ৰগতিৰ সংজ্ঞাটো চাম। সমান্তৰাল প্ৰগতি কাক বোলে? এটা সমান্তৰাল প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। আকৌ এবাৰ চাওঁ। এটা সমান্তৰাল প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা মানে সংখ্যাৰ তালিকা এখন হয়। সমান্তৰাল প্ৰগতি মানে সংখ্যাৰ এখন তালিকা। তালিকাখনৰ কিছুমান গুণ আছে বা আৰ্হি মানি চলে তালিকাখনৰ। কি আৰ্হিটো মানি চলে? যিখনৰ প্ৰথম পদটোৰ বাহিৰে, গতিকে আমি তালিকাখন লৈছো 5, 8, 11, 14, ... এখন তালিকা লৈছো। ঠিক আছে? তাৰপিছত কি কৈছে চোৱা, যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই নামকৰণ কৰি লৈছো A1, A2, A3, A4। ঠিক আছে? প্ৰথম চাৰিটা পদ দিয়া আছে। এতিয়া 5 লগত কিমান যোগ কৰিলে 8 পাম প্লাস 3, এটাৰ লগত প্লাস 3 যোগ কৰিলে 11 পাম, 11 লগত 3 যোগ কৰিলে 14 পাম, হয় না? গতিকে সমান্তৰাল প্ৰগতি আছে নাই? আছে, কাৰণ সাধাৰণতৰ আছে। সাধাৰণতৰ কিমান? 3। গতিকে এখন 5, 8, 11, 14 এই সংখ্যাৰ তালিকাখন সমান্তৰাল প্ৰগতি আছে বুলি গম পালো। গতিকে সংখ্যাটো বুজিবলৈ আমি সমান্তৰাল প্ৰগতিত থকা তালিকাখন লৈছো। এখন কি হৈছে 5, 8, 11, 14, হয় না? ইয়াত কি কৈছে? এটা সমান্তৰাল প্ৰগতি AP এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে মানে কি 5ক বাদ দি পেলাই প্ৰথম পদটোৰ বাহিৰে বুলি কৈছে। প্ৰথম পদটোৰ বাহিৰে পদকেইটা কি 8, 11, 14। প্ৰথম পদটোৰ বাহিৰে মানে কি 5ক বাদ দিছো আমি, 5টো নালাগে। আন আটাইবোৰ পদ কি হয় ইয়াত? 8, 11 আৰু 14, হয় নহয়? তিনটা। এই তিনটা পদৰ কথা কৈছে। কি কৈছে? প্ৰথম পদটো বাদ দি মানে 5ক বাদ দি আন আটাইবোৰ পদেই মানে 8, 11, 14 আৰু তাৰ পিছৰ ইনলা সংখ্যা। বুজিলা নে? আগৰ পদটোৰ লগত কি কৈছে? আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। আগৰ পদটোৰ লগত নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। এতিয়া 8ৰ আগৰ পদটো কি হয়? 5 হয়, হয়নে? এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পাইছো। সেই নিৰ্দিষ্ট সংখ্যাটো কি হয়? 3 হয়। হয়নে? বুজিলা? ঠিক তেনেকে 11ৰ আগৰ সংখ্যাটো কি হয়? 8, হয়নে? আগৰ পদটোৰ লগত, গতিকে মানে 8ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। নিৰ্দিষ্ট সংখ্যাটো কি হয়? 3। মানে 11টো ইয়াৰ আগৰ পদ 8ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা গৈছে। গম পাইছেনে? এই নিৰ্দিষ্ট সংখ্যাটোৰ কথা কৈ আছে। ঠিক তেনেকে তাৰ নেক্সট পদটো হৈছে 14। 14ৰ আগৰ পদটো কি 11। আগৰ পদটোৰ লগত নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি 14 পাইছো। এইটো হৈছে সমান্তৰাল প্ৰগতিৰ সংজ্ঞাটো। বুজিলানে? সংজ্ঞাটো মই বুজাই দিলো, পঢ়িটো খাৰিয়ে বুজাই দিছো ধুনীয়াকৈ, যাতে একো কনফিউজন নাথাকে। গতিকে এইটো হ'ল। এতিয়া কৈছে কি এই নিৰ্দিষ্ট সংখ্যাটো সমান্তৰাল প্ৰগতিক কি বুলি কয়? ক'ব পাৰিবানে? অলৰেডি চাই আহিছো। এই নিৰ্দিষ্ট সংখ্যাটো সমান্তৰাল প্ৰগতিক কি বুলি কয়? কি বুলি কয় ইয়াক? কি বুলি কয়? সাধাৰণ অন্তৰ ডি বুলি কয়, হয়নে? এইটো কি কয়? সাধাৰণ অন্তৰ। অলৰেডি আমি চাই আহিলো, বহু উদাহৰণ চালো, হয়নে? আৰু যিখিনি বস্তু আমি চাই আহিলো উদাহৰণত, যিখিনি বস্তু বুজিলো সেইখিনিকে আমি আকৌ এবাৰ লিখিছো, মানে ৰিভাইজ কৰিছো। বেলেগ নতুন কথা একো লিখা নাই ইয়াত। গতিকে এই 3টো হৈছে সাধাৰণ অন্তৰ। গতিকে সাধাৰণ অন্তৰ দি ধনাত্মক, ঋণাত্মক বা শূন্য হ'ব পাৰে। বুজি পালা? ধনাত্মক মানে পজিটিভ, ঋণাত্মক মানে নেগেটিভ বা শূন্য হ'ব পাৰে। এইটো আমি অলৰেডি চাই আহিলো, হয় নহয়? কিছুমান ক্ষেত্ৰত আমি ধনাত্মক পাইছিলো, কিছুমান ক্ষেত্ৰত ঋণাত্মক পাইছিলো। হাত খৰচৰ উদাহৰণত আমি শূন্য পাইছো, হয়নে? গতিকে ইয়াত প্ৰথমতে আমি সমান্তৰাল প্ৰগতিৰ সংজ্ঞাটো চালো। সংজ্ঞাটো কি কৈছে? এটা সমান্তৰাল প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ সংখ্যাটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। 5টোক বাদ দি প্ৰতিটো পদেই, মানে 5টো প্ৰথম পদ, হয় নাই? প্ৰথম পদটোক বাদ দি প্ৰতিটো পদেই মানে 8, 11, 14 এইবিলাক পদবিলাক আগৰ পদটোৰ লগত, মানে এই পদবিলাক আগৰ পদটোৰ লগত নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। মানে প্ৰথম পদত একো যোগ কৰিব নালাগে, হয় নহয়? তাৰপৰা ষ্টাৰ্টহে হৈছে। কিন্তু দ্বিতীয় পদটোৰ পৰা কি যোগ কৰিব লাগিব? ইয়াৰ আগৰ পদটোৰ লগত 3 যোগ কৰিব লাগিব। তৃতীয় পদটো পাবলৈ ইয়াৰ আগৰ পদ অৰ্থাৎ 8ৰ লগত 3 যোগ কৰিব লাগিব। চতুৰ্থ পদটো পাবলৈ ইয়াৰ আগৰ পদ 11ৰ লগত 3 যোগ কৰিব লাগিব। সেইটো কথা কৈছে, হয়নে? এই 3টোকে কৈছে নিৰ্দিষ্ট সংখ্যা। আৰু এই নিৰ্দিষ্ট সংখ্যাটোকে কি বুলি কয়? সাধাৰণ অন্তৰ বুলি কয়।
আৰু সাধাৰণতে ধনাত্মক ঋণাত্মক বা শূন্য হ'ব পাৰে বুজিলানে এইকেইটা কথাই কৈছে আৰু বেলেগ কথা একো কোৱা নাই এতিয়া বুজি পালা